অপৰাধ অনুসন্ধান সহযোগ কৰিছে ফিউচাৰা কুকৱেৰ। দুষ্টৰে মগজুতে ঠাই পায় অপৰাধে, লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে। দুষ্টৰে মগজুতে ঠাই পায় অপৰাধে, লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে। বিনাশৰে কালতে হয় বুদ্ধিহীন মানুহৰ অপৰাধ অনুসন্ধান, অপৰাধ অনুসন্ধান। এইখিনি হোমৱৰ্ক আজিয়ে কৰি শেষ কৰিব লাগিব, বুজিছা নহয় ঋষি? নহ'লে কিন্তু কাইলৈ স্কুলত গালি খাবা। তুমি এতিয়া এইখিনি কৰা আৰু মই তোমালৈ কিবা এটা বনাওঁগৈ। ঠিক আছে। ৰ'বা, মই চাই আছোঁ। আপুনি হঠাৎ? কেনেকুৱা লাগিল ছাৰপ্ৰাইজটো? সেইকাৰণে ফোন কৰা নাছিলোঁ। পাপা, ৰুচি বেবী, মোক দেখি কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে। মোক বহুত ভাল লাগিছে পাপা। তুমি আহিবা বুলি মোক মায়ে কোৱাই নাই। অ' হয় নেকি? মই জানিলেহে ক'ম। বাৰু মই তোমালোকে কি কি বস্তু আনিছিলোঁ চাওঁ বোলা। আচ্ছা ৰুচি, মোৰ গিফ্টটো কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে পাপা, থেংক ইউ। ৱেলকাম। তুমি কিমান দিন থাকিবা? মই আৰু এমাহমান থাকিম। আৰু তুমি যদি মোক যাবলৈ নিদিয়া তেতিয়াহ'লে মই আৰু ইয়াৰ পৰা কেতিয়াও নাযাম। সঁচাকে পাপা? সঁচা। আচ্ছা পাপা, শুনা না, তুমি সঁচাকে আমাৰ লগত থাকিবানে? কিয় নাথাকিম? থাকিম আকৌ। চাহ লওক। ইয়াত থকা ফটোখন কি হ'ল? অঁ, সেইখন পৰি ভাঙিলে। আগতে এদিন ভূমিকম্প আহিছিল যে, তেতিয়াই পৰিছিল। ভাঙিলে যদি বনাব দিব লাগে নে তোমাৰ এতিয়া ফটোখন ভাল নলগা হ'ল? আৰু এই চাহ কাৰ কাৰণে আনিছে? কাৰ কাৰণে মানে? আপোনাৰ কাৰণে। নেহা, মই এইখন ঘৰত এবছৰহে নাই। এবছৰত মোৰ অকল ফটোখনে নোহোৱা হোৱা নাই, মোৰ এতিয়া এনেকুৱা লাগিছে যেন তোমাৰ হৃদয়ৰ পৰা মই নোহোৱা হৈ গৈছোঁ। এইবোৰ কি কৈছে আপুনি? আৰে যিটো দেখিছোঁ সেইটোৱে কৈছোঁ ন। নেহা, তুমি মোৰ বাবে চাহ বনাইছা? তুমি এইটোও পাহৰি গৈছা যে মই চাহ নাখাওঁ। তোমাৰ মন ক'ত আছে? আৰে মই এবছৰৰ মূৰত ঘৰলৈ ঘূৰি আহিছোঁ, তুমি কি সুখী নহয় নেকি? কিনো কথাবোৰ ভাবি আছে নহয় আপুনি? ৰ'ব, মই এতিয়াই বেলেগ কিবা এটা বনাই আনো। ক'ৰবাততো কিবা এটা হৈছে। মই চাহ নোখোৱাৰ কথাটোও তাই পাহৰিলেনে? নে এবছৰত তাৰ জীৱনত আন কোনোবা আহিল? বিশ্বাস এটা সম্পৰ্কৰ মেৰুদণ্ডস্বৰূপ। সেয়া লাগিলে ব্যক্তিগতই হওক, ব্যৱসায়িকেই হওক বা পাৰিবাৰিকেই হওক। এবাৰ যদি বিশ্বাস ভাঙে তেতিয়াহ'লে যিকোনো এটা সম্পৰ্ক ক্ষতি হ'ব পাৰে। নিতুল বৰ্মন হায়দৰাবাদৰ এটা কোম্পানীৰ জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত আছিল। কোম্পানীৰ
লগত তেওঁৰ 1 বছৰীয়াৰ চুক্তিনামা আছিল সেইবাবে তেওঁ 1 বছৰে ঘৰলৈ আহিব পৰা নাছিল কিন্তু সাৰপ্ৰাইজ দিম বুলি এদিন হঠাৎ ঘৰলৈ আহিল ঘৰলৈ আহি তেওঁ পত্নীৰ ব্যৱহাৰতেহে সাৰপ্ৰাইজ পালে চাওঁ কি কৰিছে আপুনি আৰে ক'ত কি কৰিলোঁ আজি এবছৰৰ মূৰত আহিছোঁ তোমাক মই চুই চোৱাৰ অধিকাৰ কোনো নাই নেকি নহয় মানে ৰুচি সাৰ পাই যাব চি শুই আছে শুই থাকিবলৈ দিয়া নাই কি হ'ল নাই মানে ৰাতিপুৱা সোনকালে উঠিলোঁ যে সেইকাৰণে ভাগৰ লাগিছে আৰু মূৰটো বহুত বিষাইছে অকণমান শুই দিলে ভাল পাম চৰি আৰে নীলিম কি কথা কৈছ তই তোকনো মই কিয় পাহৰিম কচোন চা ইমান দিনৰ মূৰত মই ঘৰলৈকে আহিছোঁ অলপতো ৰুচি আৰু ৱাইফক সময় দিব লাগিব ন তাৰপিছত মই তোৰ লগত ফাইনেল বহিম পুৰা ফাইনেল ঠিক আছে একচুৱেলি তোৰ লগত মোৰ বহুত কথা আছে ঠিক আছে হ'ব দে বাই নীলিমৰ লগত কথা পাতি আছিলোঁ নীলিমক মাজে মাজে তোমাৰ খবৰ ল'বলৈ কৈছিলোঁ সি কেতিয়াবা আহেনে খবৰ ল'বলৈ অঁ আহিছিল সি খবৰ খাতি লৈ আছিল খুব ভাল তেখেত ভালটো হ'বই আৰে ভাই ফ্ৰেণ্ড কাৰ আচ্ছা শুনাচোন মই ভাবিছোঁ আমি আমাৰ কাৰণে এটা ফ্লেট কিনিম বুজিছা মই যে তোমাক 5 লাখ টকা এটা দিছিলোঁ সেইখিনিতে এটা ফ্লেট বুকিং কৰি লওঁ নে কি কোৱা ফ্লেট অঁ এতিয়া নালাগে নেকি ইয়াতেই চোন ভাল আৰু ফ্লেটত থাকি কিবা এটা ভাল নালাগে কিবা ঘৰ যেন নালাগে পইচা 5 লাখ আছে নে খৰচ কৰি দিলা নাই আছে ৰ'ব মই আহি আছোঁ তুমি কি কৰি আছা ভাত খালানে যি টি কথা কৈ থাকা নেহাই ঘৰৰ বাহিৰত কিয় কথা পাতি আছে কোনে মেছেজ দিছে যাৰ বাবে তাৰ ইমান আনন্দ এই হাঁহিটো তাই মোৰ ওচৰলৈ আহিলে এবাৰতো মৰা দেখা নাই আৰু এতিয়া নাই নেহাই ক'ৰবাত নহয়তো ক'ৰবাত কিবা এটা কাহিনীটো ৰচিছে কোনে মেছেজ দিছে যাৰ বাবে তাৰ ইমান আনন্দ এই হাঁহিটো তাই মোৰ ওচৰলৈ আহিলে এবাৰতো মৰা দেখা নাই আৰু এতিয়া নাই নেহাই ক'ৰবাত নহয়তো ক'ৰবাত কিবা এটা কাহিনীটো ৰচিছে নহ'লে ইমান সলনি নহয় তাই गैरों पे करम अपनों पे सितम ये ठीक नहीं है साहब
এই কিয় এনেকুৱা বিহেভ কৰিছে মোৰ ধৈৰ্য হেৰাই গৈছে লাহে লাহে কিবা এটাতো কাহিনী আছে সন্দেহ সন্দেহ এনেকুৱা এটা ভাইৰাছ যদি ই এবাৰ মন মগজুত সোমাই ওলোৱাৰ কেতিয়াও নাম নলয় ইয়াৰ কোনো প্ৰতিকাৰ নাই নিতুলৰ মনতো তেনে এটা সন্দেহেই সোমাই পৰিছিল তাক অনবৰতে সেই সন্দেহটোৱে খুলি খুলি খাইছিল সি ভাবি ল'লে যে এই 1 বছৰত নেহাৰ জীৱনলৈ অন্য পুৰুষৰ আগমন ঘটিছে যাৰ বাবে তাইৰ মনত নিতুলৰ স্থান নাইকিয়া হ'ল নেহা নিতুলৰ পৰা আঁতৰি আঁতৰি থাকিবলৈ ল'লে আৰু এই কথাটোৰ পৰাই তাৰ মনত সন্দেহ নামৰ বেমাৰটোৱে আৰু বেছি খোপনি পুতি ধৰিলে তুমি কি কৰি আছা ভাত খালানে যি টি কথা কৈ থাকা নেহাই ঘৰৰ বাহিৰত কিয় কথা পাতি আছে তো ৰুমৰ ভিতৰতো কথা পাতিব পাৰিলেহেঁতেন আৰু ইমান দীঘলীয়া কথা কাৰ লগত পাতি আছে মোৰ লগততো ফোনত কথা পাতিলে ইমান দেৰিলৈকে কথা নাপাতে কোন হ'ব পাৰে ভাত খালে ৰুচি ক'ত হৈ আছে কিয় শুনা মই তাইক চাই আহোঁ ৰ'ব হোৱাটছএপটো দেখোন লক হৈ আছে এটা কাম কৰোঁ মই কল লিষ্টখন চাওঁ আপুনি নুশুৱে শুম তুমি খোৱাচোন মই শুই যাওঁ তুমি খোৱা ঠিক আছে The number you have called is switched off. For latest or evergreen BSNL caller tunes, dial toll-free ছুইচ অফ অলপ আগতেতো এইটো নম্বৰতে কথা পাতি আছিল কাৰ হ'ব পাৰে চালা মই গম পাইছিলোৱেই ক'ৰবাত কিবা এটা গণ্ডগোল হৈ আছে চালা তই এইবোৰৰ কাৰণে মোৰ পৰা আঁতৰি থাক ন মই নোহোৱা তই এইবোৰ কৰি থাক সেইকাৰণে তই মই হোৱাৰ কাৰণে হেপী নহয় তোক আজি মই এবছৰৰ মূৰত ঘৰলৈকে আহিছো নিজৰ ঘৰ যেন লগাই নাই ৰে তই বিলিভ কৰ আজি মই এবছৰৰ মূৰত এনেকৈ ভালকে পাৰ্টি কৰিছো ভালকে হাঁহিছো মই কি ভাবিছো জানো কি ভাবিছ চালা মই গম পাইছিলোৱেই ক'ৰবাত কিবা এটা গণ্ডগোল হৈ আছে চালা তই এইবোৰৰ কাৰণে মোৰ পৰা আঁতৰি থাক ন মই নোহোৱা তই এইবোৰ কৰি থাক সেইকাৰণে তই মই হোৱাৰ কাৰণে হেপী নহয় তোক আজি মই শেষ কৰি দিম এৰি দিয়া এৰি দিয়া
ক'ত যোৱা তুমি মোৰ স্কুল ফ্ৰেণ্ড যে প্ৰিয়া তাইক লগ কৰি আহোঁ তাই মাতিছিলে আজি কিমান দেৰি হ'ব নাই 1-2 ঘণ্টামান লাগিব মই সোনকালে আহিম আহোঁ নিতুল সন্দেহৰ বশৱৰ্তী হৈ নেহাৰ পিছে পিছে যাবলৈ আৰম্ভ কৰিলে আৰু সেই কথাটোত নেহাৰ একেবাৰে অৱগত নাছিল অৱশেষত তাৰ চকু খোল খালে নেহাই কোৱাৰ দৰেই তাই প্ৰিয়াক লগ কৰিবলৈ গৈছিল নেহা আৰু প্ৰিয়াক একেলগে দেখি নিতুলে ভাবিবলৈ বাধ্য হ'ল যে নেহাক মিছাতেই সন্দেহ কৰিছে সেইদিনাৰ পৰা সি নিজকে সলনি কৰিবলৈ সিদ্ধান্ত ল'লে সিদ্ধান্তই নহয় সি সলনি কৰিলেও কিন্তু হঠাৎ এদিন নীলিমৰ ঘৰলৈ গ'ল এইটো লোৱা ইয়াতে থৈ দিয়া কিবা লাগিলে ক'বা ঠিক আছে বৌ ভালে আছে অঁ ভালে আছোঁ তাৰপিছত কওক নীলিম তোক আৰু টিফাক দেখি ভাল লাগে ৰে চালা তহঁত দুটা ইমান ধুনীয়াকৈ হাঁহি ধেমালি কৰি থাক আৰু মোৰ সেই নেহা এবছৰৰ মূৰত ঘৰলৈকে আহিছোঁ নিজৰ ঘৰ যেন লগাই নাই ৰে তই বিলিভ কৰ আজি মই এবছৰৰ মূৰত এনেকৈ ভালকৈ পাৰ্টি কৰিছোঁ ভালকৈ হাঁহিছোঁ মই কি ভাবিছোঁ জানো কি ভাবিছ নেহাৰ কাৰোবাৰ লগত কিবা সম্পৰ্ক আছে কি এফেয়াৰ্ছ এফেয়াৰ চা নিতুল প্ৰথমতে তই তাইৰ লগত ডাইৰেক্ট কথাটো পাতি ল তাৰপিছত তই নিজেই গম পাবি তাই সঁচা নে তই সঁচা কিয় তাই কিয় সুধিব লাগে তই ক সঁচা নিমিছা আৰে মই মই কেনেকৈ জানিম তোৰ লগতেতো চলি আছে আৰে বাবা মই চব জানো তইতো মোৰ সৰুকালৰ বন্ধু আছিলি তই মোৰ লগত এনেকুৱা কৰিলি তই মোৰ ঘৰতে বজাৰখন খুলিলি নিচাৰ গাত এনেকুৱা কি নাই যে তই মোৰ ৱাইফক টাৰ্গেট কৰিলি চা তোৰ নিচা হৈছে আৰু তই নিচাত যি টিবকিছ শুন তোৰ নিচা হৈছে তই ওলাই যা আৰু ঘৰত গৈ শুই থাক তাৰমানে মই নিচা কথা কৈছোঁ ঠিক আছে মই যদি সঁচা বুলি প্ৰমাণ কৰিব পাৰোঁ তেতিয়া কিন্তু তহঁত কোনো সাৰি নাযাবি চবকে শেষ কৰি পেলাম মই চিৰিয়াছলি কৈছোঁ সঁচাকৈ যদি তহঁতৰ মাজত কিবা সম্পৰ্ক আছে তেনেহ'লে মই কিন্তু তহঁত দুটাকে শেষ কৰি পেলাম মনত ৰাখিবি শেষ কৰি পেলাম তহঁতক হেল্ল' চা আল্লি নিতুল যেতিয়া ঘৰৰ বাহিৰত আছিল তেতিয়া তই তামাম লিলি কৰি আছিলি যিহেতু এতিয়া সি ঘৰত আছে তোৰ ভয় লাগিছে চা এইবোৰ নাটক মোৰ লগত নচলিব আৰু সেইকাৰণে মই তোক ব্লেকমেইল কৰিছিলোঁ যাতে তই টেনশ্যনত আহ এয়া ল তোৰ পইচা গোটেইখিনি ল মোক কলাব নালাগে মই নীলিমৰ বন্ধুকো সুধিলোঁ ফেমিলি মেম্বাৰকো সুধিলোঁ কিন্তু সি ক'তো নাই অপৰাধ অনুসন্ধান সহযোগ কৰিলে ফিউচাৰা কুকৱেৰ